নমস্কাৰ ফ্লোটিং যিসকল ছাত্ৰী ইতিমধ্যে চিট এলটমেণ্ট পাই গৈছে তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব কাৰণ ইতিমধ্যে এডমিশ্যনৰ কাৰণে আৰু নতুন এটা নটিছ আহি গৈছে টাইম লাইট আৰু এটা নতুন নটিছ আহি গৈছে তো গোটেইখিনি আপোনালোকক ইয়াতে জনাম যে কোন তাৰিখত কি হ'ব ইয়াতে কি কথা উল্লেখ কৰিছে গোটেইখিনি তথ্য আপোনালোকক জনাবৰ চেষ্টা কৰিম তো ভিডিঅ' ষ্টাৰ্ট কৰাতে সৰু এটা ৰিকুৱেষ্ট চেনেল ছাবস্ক্ৰাইব কৰিব কাৰণে যদি বেল আইকনটো প্ৰেছ কৰি নাপাৰিব তো ইয়াত চাওক যিটো ৰিজাল্ট দিয়া আছে ৰিজাল্টৰ ডেটটো দিয়া আছে যে 1 জুলাই তো চাওক মই আগতে এটা ভিডিঅ' বনাইছিলোঁ যে 1 জুলাইত কিন্তু 30 জুনত কিন্তু তেওঁলোকৰ ৰিজাল্টটো আহিব পাৰে বুলি মই ইতিমধ্যে আগৰ ভিডিঅ'ত কৈছিলোঁ তো কিন্তু চাওক সেই ভিডিঅ'ত বহুতে কিন্তু বিৰোধিতা কৰিছিল কিছুমানে ফেক ভিডিঅ' বুলি কমেণ্ট কৰিছিল বহুত ধৰণে সেইটো কি কৰিছিল বিৰোধিতা কৰিছিল তো তেওঁলোকক মই কৈ বিচাৰিছোঁ চাওক এইবিলাক যে মই ভিডিঅ' বনোৱাৰ আগতে মই এই তথ্যবিলাক সংগ্ৰহ কৰিহে ভিডিঅ' বনাওঁ তো আপোনালোকে ভাবি চিন্তি কমেণ্ট কৰিব আৰু যিসকলে বেয়াকৈ কমেণ্ট কৰিছিলে যে ফেক ভিডিঅ' হয় বুলি তো তেওঁলোকে এইটো ভালকৈ চালে হ'ল যে কোনটো ফেক আৰু কোনটো সঁচা বুলি এবাৰ ভালকৈ চাই চিন্তি তেওঁলোকে কমেণ্ট কৰিলে হ'ল তো চাওক এটা মই ডাইৰেক্টলি আপোনালোকক মূল পইণ্টলৈ যাব বিচাৰিছোঁ যে ফাৰ্ষ্ট ৰাউণ্ড এলটমেণ্টটো 30 জুন আছিলে কিন্তু 30 জুনত কিবা কাৰণত প্ৰকাশ হোৱা নাছিলে এইটো 1 জুলাইৰ 1 তাৰিখ আজি ইতিমধ্যে ৰিজাল্টটো পাব্লিছ কৰি দিছে ইয়াৰ পিছত দিয়া আছে যে ছাত্ৰীসকলে যিটো একচেপ্ট কৰিব লাগে চিটটো সেই চিটটো একচেপ্ট কেতিয়া কৰিব পাৰিব যে আজিৰ পৰা আপোনাৰ ছাত্ৰীসকলে 4 জুলাইলৈকে তেওঁলোকে কৰিব পাৰিব অৰ্থাৎ 4 জুলাইলৈকে কিন্তু সময় আছে ইয়াৰ পিছত দিয়া আছে ছাত্ৰীসকলে অফলাইন অৰিজিনেল ডকুমেণ্টছ ভেৰিফিকেশ্যন কেতিয়ালৈকে কৰিব পাৰিব লাষ্ট ডেটটো কেতিয়া হয় এইটো 2 জুলাইৰ পৰা আপোনালোকে 5 জুলাইলৈকে অৰ্থাৎ আপোনালোকে মাত্ৰ 4 দিন সময় পাব এই 4 দিনৰ ভিতৰত আপোনালোকে কলেজত যাই পিনে আপোনালোকে নিজৰ যিটো চিট আছে এই চিটটো আপোনালোকে একচেপ্ট কৰি ল'ব লাগিব অৰ্থাৎ আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰি আপোনালোকে অফলাইন এডমিশ্যন লৈ পিনে আপোনালোকে চিটটো একচেপ্ট কৰিব লাগিব অৰ্থাৎ আপোনালোকে মেণ্ডেটৰী এইটো কৰিবই লাগিব যদি আপোনালোকে কলেজত ভেৰিফিকেশ্যন নকৰে তেনেহ'লে আপোনাৰ চিটটো কেঞ্চেল হৈ যাব সেই কথাও নেক্সট উল্লেখ আছে পইণ্টত মই আপোনালোকে সেই বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো অলপ দীঘল হ'লে আপোনালোকে মনোযোগেৰে চাব গোটেইখিনি তথ্য আপোনালোকে অতি সহজে বুজি পাব তো এইখিনি তথ্য আপোনালোকে নিশ্চয় ক্লিয়াৰ হৈ গৈছে যে আপোনালোকে 5 তাৰিখ হৈছে অনলাইন আপোনালোকে অনলাইন যিসকলে চিট এলটমেণ্ট পাই গৈছে তেওঁলোকৰ অফলাইন যিটো ডকুমেণ্টছ ভেৰিফিকেশ্যন এইটো হৈছে 5 জুলাই তাৰিখে লাষ্ট ডেট অৰ্থাৎ 5 জুলাইৰ আগতে আপোনালোকে ছাত্ৰীসকলে কি কৰিব লাগিব কলেজত গৈ পিনে তেওঁলোকে অৰিজিনেল ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব তো ইয়াৰ পিছত কোৱা হৈছে যে ইয়াত চাওক 1 নম্বৰ নোটত দিয়া আছে 1 নম্বৰ দিয়া আছে যে যি টাইম টেবল ডেট দিয়া আছে এই ডেটবিলাক চেঞ্জ হ'ব পাৰে যিকোনো মুহূৰ্তত তেওঁলোকে হাল সলনি হ'ব পাৰে তো চাওক যিসকলে কমেণ্ট কৰিছিল ফেক ভিডিঅ' বুলি যে 3 তাৰিখৰ ৰিজাল্ট দিব বুলি কৈছিল তো চাওক তেওঁলোকে ইয়াতে এই পইণ্টটো ভালকৈ মনত ৰাখিব যে যিকোনো সময়ত তেওঁলোকৰ কি হ'ব পাৰে চিডিউলটো চেঞ্জ হ'ব পাৰে তো 2 নম্বৰত কৈছে ছাত্ৰীসকলে DT যিটো অফিচিয়েল ৱেবছাইট আছে সেইটোলৈ তেওঁলোকক নিয়মিতভাৱে ভিজিট কৰিব দিছে আৰু তেওঁলোকে কি আপডেট আহে তেওঁলোকে তাৰ পৰাই তেওঁলোকে চাব পাৰিব তো 3 নম্বৰত দিয়া আছে তেওঁলোকে ছাত্ৰীসকলে কি কৰিব লাগিব মাষ্ট একচেপ্ট এইটো তেওঁলোকৰ চিটটো একচেপ্ট কৰিবই লাগিব তেওঁলোকে লগ ইন কৰি তেওঁলোকে একচেপ্ট কৰিব লাগিব যদি ৰিজেক্ট কৰে এইটো একেবাৰে ৰিজেক্ট হ'ব তেওঁলোকে চিট নাপায় তো সেইকাৰণে মই আপোনাক বাৰে বাৰে কৈছোঁ আপোনালোকে চিট যিটো ৰিজেক্ট অপশ্যন আছে সেই ৰিজেক্ট অপশ্যনত আপোনালোকে কেতিয়াও ক্লিক নকৰিব চাওক 4 নম্বৰত কি দিয়া আছে যে ফিজিকেলি আপোনালোকে এডমিশ্যন ল'ব লাগিব আৰু ডকুমেণ্টবিলাক আপোনাক অৰিজিনেলি আপোনাক কি কৰিব লাগিব আপোনাৰ ৰেচপেক্টিভ যিটো কলেজ আছে তাত আপোনালোকে কি কৰিব লাগিব ভেৰিফিকেশ্যন কৰিব লাগিব আৰু তাত কি কথা কোৱা হৈছে যিটো এডমিশ্যনৰ ফিজৰ কথা কোৱা হৈছে এইটো 4,700 টকা আপোনাক দিব লাগিব আৰু টিউশ্যন ফিজ ৱেইভাৰত যিসকল আণ্ডাৰ আৰু যিসকল ছাত্ৰী আছে তেওঁলোকে 4,200 টকা তেওঁলোকে এডমিশ্যনটো ল'ব লাগিব 5 নম্বৰত কোৱা হৈছে যে এলটেড চিট মে বি কেঞ্চেল ডিউৰিং দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন যদি আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন যদি কোনো ধৰণৰ গণ্ডগোল থাকে কোনো ধৰণৰ হেৰি থাকে তেনেহ'লে কিন্তু আপোনাৰ চিটটো কেঞ্চেল হৈ যাব পাৰে আণ্ডাৰটেকিং ফৰ্ম এইবিলাক যদি আপোনাক ফৰ্মেট দিছিলে হয়তো আপোনালোকে এইটো ফুলফিল এলিজিবিলিটি এইটো নহ'বও পাৰে আপোনাৰ চিটটো কেঞ্চেল হৈও যাব পাৰে কাৰণ ইয়াতে মই আগতে ভিডিঅ'ত কৈছিলোঁ যে NCL AWS যিসকল কেটেগৰী আছে তেওঁলোকক কিন্তু অৰিজিনেল ডকুমেণ্টছখিনি লাগিব তো ইয়াৰ উপৰি তেওঁলোকে যদি একনলেজমেণ্ট ৰিচিপ্ট দিয়ে সেইটো একচেপ্ট কৰিব পাৰে নকৰিব পাৰে এইটো চিয়'ৰ নহয় এইটো কলেজৰ ওপৰতে নিৰ্ভৰ কৰিব তো 5 নম্বৰ কথা সেইখিনি কথা লিখা আছে 6 নম্বৰত এইটো লিখা আছে যে তেওঁলোকে কি কৰিব লাগিব ছাত্ৰীসকলে ৱেবছাইটৰ জৰিয়তে তেওঁলোকে ৰেগুলাৰলি লগ ইন কৰি তেওঁলোকে চেক কৰি থাকিব লাগিব তেওঁলোকৰ এলটমেণ্টটো আৰু 7 নম্বৰত কোৱা হৈছে যে আপোনালোকে যি ইয়াতে ডেটবিলাক দিয়া আছে ডেটবিলাক ছানডে হলিডেজ এইটো ইনক্লুড কৰা হৈছে সেইটো এড কৰি দিয়া হৈছে সেইটোৰ ভিতৰত এতিয়া যদি কোৱা হয় যে 3 তাৰিখ ডকুমেণ্ট ভেৰিফিকেশ্যন সোমাই আছে যদি কোৱা হয় 3 তাৰিখ ছানডে পৰিছে তেনেকুৱা নহ'ব ছানডেটো হয়তো ভেৰিফিকেশ্যন হয়তো হ'ব পাৰে এইটো কথা এতিয়া উল্লেখ আছে সেইটো মানে অ'পেন বুলি ধৰা হ'ব তো ইয়াতে 8 নম্বৰ দিছে যে এলটমেণ্টৰ ওপৰত এটা ইম্পৰ্টেণ্ট এটা কথা তেওঁলোকে উল্লেখ কৰিছে তো ইয়াতে কোৱা হৈছে যে ইফ কেণ্ডিডেট ইজ এলটেড চিট যদি ছাত্ৰীসকলে তেওঁলোকে কি কৰে ৰিজেক্ট কৰে
তেনেহ'লে কিন্তু তেওঁলোকে পৰৱৰ্তী কোনো কাউন্সিলিঙৰ কাৰণে তেওঁলোকে কিন্তু এলাউ কৰা নহ'ব, তেওঁলোকে সম্পূৰ্ণৰূপে কি হ'ব কনচিডাৰ কৰা নহ'ব, সম্পূৰ্ণৰূপে বাদ পৰি যাব। মানে মই কৈছোঁ আপোনালোকে যিটো কলেজৰ যিটো ব্ৰাঞ্চতে পাইছে যদি আপোনাৰ পচন্দ নহয়, ঘৰৰ পৰা বহুত দূৰত হয়, কিবা অসুবিধা আছে, তথাপিও আপোনালোকে এইটো একচেপ্ট কৰি ৰাখিব লাগিব, কাৰণ আপগ্ৰেডেশ্যন নাইবা আপোনাৰ পিছত চেঞ্জ কৰি ল'ব পাৰে। যদি ৰিজেক্ট কৰে আপোনাৰ চিট আৰু নাপাব। আৰু লাষ্টৰ যিটো পইণ্ট কথা কোৱা হৈছে, যদি ছাত্ৰ-ছাত্ৰীসকলে চিট এলটমেণ্ট আহি গৈছে, তেওঁলোকে একচেপ্ট কৰা নাই, ৰিজেক্টো কৰা নাই, তেনেহ'লে তেওঁলোকৰ চিটটো কি হ'ব যে অট'মেটিকেলি তেওঁলোকৰ চিটটো কেঞ্চেল হৈ যাব আৰু কি কৰা হ'ব, সম্পূৰ্ণ তেওঁক আউট কৰি দিয়া হ'ব। পৰৱৰ্তী যিবিলাক কাউন্সিলিং আহিব, ৰিজাল্ট আহিব, তাতো তেওঁলোকে সোমাব নোৱাৰিব। এই কথাটো সম্পূৰ্ণৰূপে লিখা আছে। অৰ্থাৎ এইটোৰ পৰা এইটো বুজা যায় ছাত্ৰীসকলে তেওঁলোকৰ চিটটো একচেপ্ট কৰিব লাগিব, এইটো মেণ্ডেটৰী হৈ যায়। তো এইখিনি আছে এই নটিছত। তো গোটেইখিনি আপোনালোকে তথ্য জানিব পাৰিছে আৰু কিছুমান পইণ্ট ইয়াতে উল্লেখ কৰিছে। যদি আপুনি এইখিনি পিছৰ সেই কথা, তথাপি আপোনালোকক মই জনাই দি আছোঁ যে ছাত্ৰীসকলে কি কৰিব লাগিব, যদি কাৰোবাৰ একচেপ্ট হৈছে, ৰিভিউ এট আণ্ডাৰ কলেজ বুলি দেখুৱাইছে, যদি এইটো দেখুৱাই থাকে, আপোনাৰ এইটো ভেৰিফাই নহয়, তেনেহ'লে আপোনালোকে কলেজৰ লগত কণ্টেক্ট কৰিব পাৰে, যে এডমিশ্যন কোঅৰ্ডিনেটৰ আছে তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰে। যদি আপুনি কোনটো কলেজত পাইছে সেই কলেজৰ লগত যদি আপুনি কণ্টেক্ট কৰিব বিচাৰিছে, আপুনি যদি কণ্টেক্ট নম্বৰ পোৱা নাই, তেনেহ'লে আমাৰ লগত হোৱাটছআপত কণ্টেক্ট কৰিব পাৰে, আপোনাক নাম্বাৰ প্ৰভাইড কৰি দিয়া হ'ব। এইখিনি ইয়াতে লিখা আছে। তো আপোনাৰ আৰু যিটো এলটমেণ্ট একচেপ্ট নাইবা যিটো চিট এলটমেণ্ট পাই গৈছে, সেইটো আপোনালোকে কি কৰিব লাগিব, ফটোকপি আপোনালোকে জমা দিব লাগিব। অৰিজিনেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপুনি এইটো গাঁঠি দিব লাগিব, আৰু যিটো টাইম টেবুল দিয়া আছে সেই টাইমৰ ভিতৰত কিন্তু আপোনালোকে ছাবমিট কৰিব লাগিব। এইখিনি কথা ইয়াতে লিখা আছে। আৰু লাষ্টৰ যিটো পইণ্ট দিয়া আছে, এই লাষ্টৰ পইণ্টত কি লিখা আছে যে ছাত্ৰীসকলে যদি একচেপ্ট কৰিছে কিন্তু কোনো ধৰণৰ তেওঁলোকে ডকুমেণ্ট দিয়া নাই কলেজত, তেনেহ'লে কি কৰিব লাগিব, অৰ্থাৎ যদি অফলাইন ডকুমেণ্ট ভেৰিফিকেশ্যন তেওঁলোকে কৰা নাই, কিন্তু তেওঁলোকৰ কি হ'ব কেঞ্চেল হৈ যাব, আৰু পৰৱৰ্তী কোনো ধৰণৰ যি এলটমেণ্ট আহিব তাতে তেওঁলোকক কি কৰা নহ'ব, কনচিডাৰ কৰা নহ'ব। এইখিনি কথা এই পইণ্টত লিখা আছে। আপোনালোকে মুঠতে আপোনালোকে একচেপ্ট কৰিব লাগিব, ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব 5 তাৰিখৰ আগতে, তো 5 জুলাইৰ আগতে কিন্তু আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। আৰু 9 নম্বৰত দিয়া আছে, অৰ্থাৎ 9 নম্বৰত কি পইণ্ট দিয়া আছে, তেওঁলোকৰ অফলাইন ডকুমেণ্টছখিনি কমপ্লিট হৈ যাব, তাতে আৰু এটা কথা লৈ আহি যাব। এইটো আপোনালোকে জানিবই লাগিব, এই পইণ্টত কি কথা কোৱা হৈছে, সেইটো আপোনালোকৰ বাবে খুবেই এটা ইম্পৰ্টেণ্ট হয়, যে আপোনালোকে যেতিয়া ছাকচেছফুল হৈ যাব এডমিশ্যন হৈ যোৱাৰ পিছত আপোনালোকে এটা পৰ্টেলত আপোনালোকে অপশ্যন এটা আহি যাব, অৰ্থাৎ অফলাইন ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনাৰ এই অপশ্যনটো আপোনালোকে দেখিব লাগিব। অলপ ভালকৈ মনোযোগেৰে বুজি ল'ব যে প্ৰথম এটা অপশ্যন থাকিব যে ফ্ৰিজ। তো ফ্ৰিজ অপশ্যন কৰিলে ছাত্ৰীসকলে কি হ'ব, তেওঁ যিটো কলেজৰ যিটো ব্ৰাঞ্চত পাইছে, যদি সেইটো কলেজতে তেওঁ থাকিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকৰ এই ফ্ৰিজ অপশ্যনটো ছিলেক্ট কৰিব লাগিব। যিহেতু কলেজ ব্ৰাঞ্চ যদি কোনো চেঞ্জ কৰিব নিবিচাৰে, তেওঁলোকে ফ্ৰিজ অপশ্যনটো ছিলেক্ট কৰিব। আৰু যিসকলে কি কৰিব বিচাৰিছে যে ছেইম কলেজত, ধৰি লওক বঙাইগাঁও কলেজত চিট পাই গৈছে, ইয়াতে ধৰি লওক চিভিলত পাই গৈছে, তেওঁ ইলেক্ট্ৰিকেল নাইবা বেলেগ এটা ব্ৰাঞ্চত যাব বিচাৰে, কিন্তু তেওঁ চিভিলত পাইছে যদি তেওঁ বেলেগ ব্ৰাঞ্চত যাব বিচাৰে, তেতিয়াহ'লে তেওঁ কি কৰিব, এজ আপগ্ৰেড ইন দ্য ছেইম ইনষ্টিটিউট, অৰ্থাৎ তেওঁলোকে ছেইম কলেজতে জাষ্ট ব্ৰাঞ্চটোহে চেঞ্জ কৰিব, ব্ৰাঞ্চটোহে আপগ্ৰেড কৰিব, তেওঁলোকে কলেজ আপগ্ৰেড নাইবা কলেজ চেঞ্জ কৰিব বিচৰা নাই। তো তেওঁলোকৰ বাবে 2 নম্বৰ অপশ্যনটো ছিলেক্ট কৰিব। আৰু 3 নম্বৰ যিটো দিয়া আছে যে আপগ্ৰেড ইন দ্য ডিফাৰেণ্ট ইনষ্টিটিউট, যদি কোনোবাই এনেকুৱা বিচাৰে যে বঙাইগাঁও পলিটেকনিক কলেজত তেওঁ পাইছে, কিন্তু তেওঁ বঙাইগাঁও পলিটেকনিক কলেজত এডমিশ্যনো নলয়, তেওঁ বেলেগ কলেজো লাগে, তেনে বেলেগ কলেজৰ যিকোনো কলেজ হ'ব পাৰে, যিকোনো ব্ৰাঞ্চতো হ'ব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ এই 3 নম্বৰ যিটো অপশ্যন আছে আপগ্ৰেড ইন ডিফাৰেণ্ট ইনষ্টিটিউট, তেওঁলোকে এই অপশ্যনটো তেওঁলোকে ছিলেক্ট কৰিব লাগিব। তো এইকেইটাই আপোনালোকে ইয়াতে মূল পইণ্ট দিয়া আছে, যে আপোনালোকে যেতিয়া অফলাইন ডকুমেণ্টছখিনি কমপ্লিট হৈ যাব, ভেৰিফিকেশ্যন কমপ্লিট হৈ যাব, এডমিশ্যন সম্পূৰ্ণ হ'ব, তাৰপিছতে এই 3টা অপশ্যন আপোনালোকে দেখিবলৈ পাব। আৰু এই চিট কেতিয়া যে আহিব, এলটমেণ্ট যে আহিব, তেওঁলোকে অফলাইন ডকুমেণ্টছ সম্পূৰ্ণ কৰাৰ পিছত, তাৰপিছতো যদি তেওঁলোকে এই 3টা অপশ্যন তেওঁলোকে শ্ব' কৰিব, যদি এটাও যদি ক্লিক নকৰে, এটাও যদি তেওঁলোকে ছিলেক্ট নকৰে, তেনেহ'লে কি কৰিব, কলেজবোৰৰ ফালৰ পৰা কি হ'ব, তেওঁৰ চিটটো ফ্ৰিজ কৰি দিব। অৰ্থাৎ যদি আপুনি আপগ্ৰেড কৰিব বিচাৰিছিল কিন্তু আপগ্ৰেড কৰা নাই, একোৱেই কৰা নাই, আপুনি এটাও ছিলেক্ট কৰা নাই, 3টা এটাও ছিলেক্ট কৰা নাই, তেনেহ'লে আপোনাৰ ফ্ৰিজ হৈ যাব। অৰ্থাৎ য'ত চিট পাইছে আপুনি তাতে থাকিব লাগিব, তাতে আপোনালোকে পঢ়িব লাগিব। এইখিনি কথা ইয়াতে লিখা আছে। নিশ্চয় আপোনালোকে বুজি পাইছে। যদি কোনো এটা পইণ্ট আপোনালোকে ভালকৈ বুজা নাই, আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় কমেণ্টৰ এনচাৰ দিবলৈ আপোনালোকক চেষ্টা